17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব ৰাজ্যৰ 40 লাখ মহিলাৰ। ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0। প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এতিয়াৰে পৰা 1250 টকাই নহয়, লগতে লাভ কৰিব ৰন্ধন গেছৰ বাবে অতিৰিক্ত ধন। ইয়াৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰপত্ৰ প্ৰক্ৰিয়া। এইবাৰ ছেপ্টেম্বৰত দিয়া হ'ব এই ধন। অৰুণোদয়ৰ টকাৰ লগতে পাব LPG অৰ্থাৎ ৰন্ধন গেছৰ বাবে দিয়া হ'ব 250 টকা। আৰু যিসকলে আগতে অৰুণোদয় টকা পাইছিল তেওঁলোককো তন্নকৈ পৰীক্ষা কৰি এইবাৰ 3.0ৰ অৰুণোদয়ৰ পইচা ৰাজ্যৰ মহিলাসকলক দিয়া হ'ব। আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী দিছে ভাল খবৰ। 17 ছেপ্টেম্বৰত ভাগ্য উদয় হ'ব 40 লাখ মহিলাৰ। 1250 টকাই নহয়, লগতে তেওঁলোকে লাভ কৰিব ৰন্ধন গেছৰ বাবে অতিৰিক্ত ধন। আৰু ইতিমধ্যে প্ৰপত্ৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সবিশেষ মই পৰৱৰ্তী ভিডিঅ'ত জনাম।